এই মুহূৰ্তত জনাব লৈছো এটা ব্ৰেকিং নিউজ। আলুপতিত আঘাতপ্ৰাপ্ত অজগৰ উদ্ধাৰ। অজগৰডাল আনুমানিক 7-8 ফুট দীঘল। অজগৰ চাবলৈ হেতা পৰা স্থানীয় ৰাইজৰ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলুপতিচৰ থানাৰ অন্তৰ্গত আলুপতি ফকীৰপাৰাত এডাল আঘাতপ্ৰাপ্ত অজগৰ সাপ উদ্ধাৰ হয়। বজাৰৰ পৰা ঘৰলৈ গৈ থাকোতে স্থানীয় যুৱক কেইজনমানে অজগৰ সাপডাল ৰাস্তাৰ কাষত জালত মেৰিয়াই থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আলুপতিচৰ আৰক্ষীক খবৰ দিয়ে বুলি জানিব পৰা গৈছে। আমি পুনৰ জনাব লৈছো এক গুৰুত্বপূৰ্ণ খবৰটি। আলুপতিত আঘাতপ্ৰাপ্ত অজগৰ উদ্ধাৰ। অজগৰডাল আনুমানিক 7-8 ফুট দীঘল। অজগৰ চাবলৈ হেতা পৰা স্থানীয় ৰাইজৰ। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলুপতিচৰ থানাৰ অন্তৰ্গত আলুপতি ফকীৰপাৰাত এডাল আঘাতপ্ৰাপ্ত অজগৰ সাপ উদ্ধাৰ হয়। বজাৰৰ পৰা ঘৰলৈ গৈ থাকোতে স্থানীয় যুৱক কেইজনমানে অজগৰ সাপডাল ৰাস্তাৰ কাষত জালত মেৰিয়াই থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আলুপতিচৰ আৰক্ষীক খবৰ দিয়ে বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। সাপ উদ্ধাৰ হৈছে ক'ৰ পৰা কেনেকৈ ওলাল? আমি মানে আলুপতি ফকীৰপাৰা বজাৰৰ পৰা আমি ঘৰত যাই আছো। মোটামুটি 4-5 মান ৰাস্তাৰ সিফালৰ পৰা সিফালে যাই আছে, যাই কেনে মানে জালত লটকি আছে। তাৰপিছত আমি দেখা পাই কিনে চিঞৰ বাখৰ কৰোঁ। কৰাৰ পিছত বহু মানুহ আহিল। অহাৰ পিছত আমি আলুপতি আৰক্ষী থানাত জনাইছো। আলুপতি আৰক্ষী থানা আহি আছে। এই অজগৰডাল কিমান ফুট হ'ব? মোটামুটি 7-9 ফুট মান হ'ব। অজগৰ সাপ উদ্ধাৰ হৈছে ক'ৰ পৰা কেনেকৈ কি হ'ল? তাৰমানে আমি আলুপতি ফকীৰপাৰা বজাৰৰ পৰা আহি আছো। আহি কেনে ৰাস্তাত খোজকাঢ়ি আহি আছো। মানে মানুহে চিঞৰ বাখৰ কৰি আছে যে সাপ ওলাইছে, সাপ ওলাইছে। মানে আহি দেখিলো যে সাপটো অলপ ডাঙৰ দীঘল, কিন্তু জালত কিমান ফুট হ'ব? 8 ফুট মান হ'ব, কিন্তু জালত ফচি আছে। ইতিমধ্যে আমাৰ দাদাই আলুপতি আৰক্ষী থানাত ফোন কৰি জনাইছে, আৰক্ষী পুলিচ আহি আছে। এই যে বিলাতের বিটে হয় না অজগর সাপ, মোটামুটি 2 মাথা আলা